নমস্কাৰ, মই দীপ্তিমণি মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কাল্পনিক কাহিনী এটা কওঁ। কাহিনীটো হ'ল, এজন বাটৰুৱাই প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি বটগছ এজোপাৰ তলত নিজৰ গলৰ গামোচাখন পাৰি ওপৰমুখ হৈ শুই কিবা ভাবিবলৈ ধৰিলে। ভগৱানৰো যে সৃষ্টি, এই ডাঙৰ বটগছজোপাত ইমান সৰু ফল দিছে আৰু লাও কোমোৰা ইমান সৰু গছ, তাতে ইমান ডাঙৰ ফল দিছে। ঠিক সেই সময়তে বটগছজোপাৰ ফল এটা আহি বাটৰুৱাজনৰ চকুৰ ওচৰতে পৰিল আৰু সামান্য আঘাত পালে। আঘাত পাই বাটৰুৱাজনৰ ভুল ভাগিল। সঁচাকৈ ভগৱানৰ সৃষ্টিত ভুল হোৱা নাই। যদি বটগছজোপাৰ ফলটো লাও কোমোৰাৰ নিচিনা ডাঙৰ হ'ল হয়, আজি মোৰ চকুটো নাথাকিল হয়। ভগৱানে ডাঙৰ গছত সৰু ফল আৰু সৰু গছত ডাঙৰ ফল দিছে, কিয়নো ডাঙৰ গছৰ তলত মানুহে জিৰণি লয়, কিন্তু সৰু গছৰ তলততো মানুহে জিৰণি নলয়। তেতিয়াৰ পৰা মানুহজনৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু দুগুণে বাঢ়িবলৈ ধৰিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।